নমস্কাৰ। যেহেতু যোৱাকালি সেট যেটো নাইবা সিলেট বুলি কয় স্টেট লেভেল এলিজিবিলিটি টেষ্ট তাৰ ৰিজাল্ট ঘোষণা কৰা হৈছে। তো ৰিজাল্ট চোৱাৰ কাৰণে আপোনালোকে গুগলত গৈ www.silenortheastonline.com.co.in মাৰিলে এনেকৈ আহিব। তাৰপিছত আপোনালোকে কাট অফ মাৰ্কো চাব পাৰিব। ৰিজাল্ট শিট সেট 2025 ইয়াত মাৰিলে ৰিজাল্ট শিটটো শ্ব' কৰিব, ৰোল নাম্বাৰবোৰ দেখাব সাবজেক্ট ৱাইজ। তো তাত মাৰি দিলে এনেকৈ আহি যাব। তাৰপিছত আপোনালোকে সাবজেক্ট ৱাইজ ৰোল নাম্বাৰবিলাক চাব পাৰিব। যেনেকৈ এইটো দিয়া আছে সাবজেক্ট এছামিছ, যিসকল ৰোল নাম্বাৰে পাছ কৰিছে ৰোল নাম্বাৰ দিয়া আছে। এইটো লাইফ সায়েন্সৰ হয়, আপোনালোকে চাব পাৰে। এনেকৈ গুগলত গৈ আপোনালোকে ৰিজাল্টখন চাব পাৰে। তাৰপিছত কিমান কাট অফ গৈছে এইটো দিয়া আছে সাবজেক্ট ৱাইজ। এছামিছৰ আনৰিজাৰ্ভ হ'লে 57.33, OBC হ'লে 50.67, SC হ'লে 46, ST হ'লে 54.67, PWD হ'লে 45.33, EWS হ'লে 42। তো এনেকৈ দিয়া আছে বাকীবোৰ সাবজেক্টও আপোনালোকে চাই লওক। যেনেকুৱা আছে এডুকেশ্যন 63.33 আনৰিজাৰ্ভ, OBC হ'লে 58.67, SC হ'লে 52.67, ST হ'লে 58, PWD হ'লে 48, EWS হ'লে 58.67। তেনেকৈ লাইফ সায়েন্স হ'লে আনৰিজাৰ্ভ হ'লে 58, OBC হ'লে 52, SC হ'লে 50, ST হ'লে 53.33, PWD হ'লে 40 আৰু EWS হ'লে 52.67। ঠিক তেনেকৈ বাকীবোৰ সাবজেক্টও দিয়া আছে, আপোনালোকে ভিডিঅ'খন পজ কৰি চাব পাৰে।